তিতা কেৰেলা ফ্ৰাই বনাব আজি। তিতা কেৰেলা ভাজি আৰু এৰী পোক ফ্ৰাই বনাব। এতিয়া মানে গৰম কৰি আছে, এইটো অলপ গৰম কৰিলে মথন তাৰপিছত ভাজিব ভাল হ'ব। এৰী পোক কয় আৰু আমাৰ আৰু এইফালে হ'লে পলু পোক, এৰী পোক পলু পোক। এটা বনাই আছোঁ, মই দালি বনাই আছোঁ, তুলি আছে। এইটো সান্থু পাত লগত দিম, সান্থু পাত লগত বনাম। অলপমান বনাইছে আৰু অলপমান ৰাখি দিছোঁ এৰী পোকটো। মানুহ কমতি আছে না, আমাৰতো হৈ যায় আৰু ভাজি বনাম। ভাতটো বনাই হৈ গ'ল। আমটো এতিয়া সৰু সৰু আছে, অলপ বহুত ডাঙৰ ডাঙৰ হয়। ডাঙৰ টাইমত আকৌ দেখাম মই। তো এইটো লাগাটো লাগিছে, অলপ পাকিছে ক'লেও খাব নোৱাৰে, চব পোকা হৈ যায়। কিহৰ কাৰণে জানো, কি হিচাপত পোকা হয় ইমান। লগাটো লাগিছে, ডাঙৰ ডাঙৰে লাগিছে। এইটো এটাতো ডাঙৰে হৈ গ'ল বহুতে। এইবাৰ ফাৰ্ষ্ট লাগিছে এইটো গাছটো হ'লে ইমান সৰু, আমটো হ'লে যি ঠগা ঠগি লাগিছে।